হেল্ল' এভৰিৱান, মই সুদেশনা শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি এটা ইম্পৰ্টেণ্ট ন'টিছ উলিয়াই আহিছোঁ আৰু লৈ আহিছোঁ, আৰু সেইখন হৈছে যে শিৱসাগৰ ইউনিভাৰ্চিটিৰ মেৰিট লিষ্ট আহি গৈছে অলৰেডি। হয়, আপোনালোকে ঠিকে শুনিছে, মেৰিট লিষ্ট পাব্লিছ হ'ল অলৰেডি 26-28 ইনটেকৰ কাৰণে। আৰু ইয়াৰ লগত ফিজ কিমান হ'ব আৰু ফিজ ষ্ট্ৰাকচাৰৰ লগতে আপোনালোকৰ ছিট কেপাচিটি কেনেকৈ আছে, কিমানজনৰ জেনেৰেল ৰিজাৰ্ভেশ্যন পলিচি কি, আমি সকলোখিনি ভিডিঅ'টো ডিছকাছ কৰিম। ছ' ভিডিঅ'টো শেষলৈকে চাব নাপাহৰিব। লগতে এনেধৰণৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব। পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। শিৱসাগৰ ইউনিভাৰ্চিটি প্ৰভিজনেল মেৰিট লিষ্ট দিছে এডমিশ্যন টু দ্য 2-year BEd প্ৰগ্ৰেম 26-28। তো ৰোল নম্বৰ ফাৰ্ষ্ট দিয়া আছে, কাষ্ট দিয়া আছে, PWD হয় দিয়া আছে, আৰু টোটেল স্ক'ৰ কিমান হৈছে সেইটো দিয়া আছে। ছ' ফাৰ্ষ্ট ৰোল নম্বৰ সেতি দিয়া আছে প্ৰাণটো প্ৰতিম বৰা। তেওঁ যদি মোৰ ভিডিঅ'টো চাই আছে তেওঁলৈ শুভেচ্ছা থাকিল, আৰু লগতে ইয়াত নাম সকলোলৈ শুভেচ্ছা থাকিল। একচুৱেলি ইয়াত বহুতখিনি নাম আছে সকলোৰে লিষ্টখন। ছ' আপোনালোকে যিমানখিনি পাৰে মানে যোনে যোনে আশা আছে যে পাব বুলি, তেওঁলোক কিন্তু সকলোৱে এটা নিৰ্দিষ্ট টাইমত যোনটো টাইমিং দিব সেইটো টাইমত এডমিশ্যনৰ দিনাখনি যাবই যাব। কাৰণ কি হয়, বহুতৰে এডমিশ্যন লোৱা নেদেখাও যায়। মানে কি হয়, গুৱাহাটী ইউনিভাৰ্চিটি দিব, এতিয়া হৈ গৈছে অলৰেডি, ডিব্ৰুগড় ইউনিভাৰ্চিটি হৈ গৈছে। ছ' তেওঁলোকে ভাবে যে সেইখনত যদি মোৰ স্ক'ৰ ভাল আছে মই সেইখনত ল'ম। ছ' বহুতে ছিট নল'বও পাৰে ফাৰ্ষ্ট ৰেংকৰখিনি, তো পিছলৈ অলপ পাব পাৰে। ছ' আপোনালোকে সময়মতে খালি যাব তাত উপস্থিত হ'বলৈ। ছ' এইখন লিষ্ট হৈছে, প্ৰথমজনে পাইছে 85.38 মাৰ্কছ, নেক্সটজনৰ 83.70, ছ' হায়েষ্ট গৈছে 85.38 টোটেল স্ক'ৰ। তো তেনেকৈ আমি গোটেই লিষ্টখন চাই যাব পাৰিম। ইয়াত কাষ্টটো দিয়া আছে চাওক, OBC জেনেৰেল সেইটো, আৰু আপোনালোকে চাওক নিজৰ ৰেংকটো সদায় কাউণ্ট কৰোঁতে নিজৰ কাষ্টটো লৈ পিনি চাব। মানে OBC যদি কেটেগৰীত আপোনালোকে ফিল আপ কৰিছে, OBC কেটেগৰীত আপোনাৰ তেওঁ ফাৰ্ষ্ট হৈ আছে। নেক্সট যদি চাওঁ আমি OBC কেটেগৰীত ছেকেণ্ড কোন হৈছে, 5th নম্বৰত যোন আছে যে তৰুণজ্যোতি শইকীয়া, তেওঁ ছেকেণ্ডত আছে। তো তেনেকৈ আপোনালোকে চাব, কাৰণ তেনেকৈহে আপোনালোকৰ তাতো হ'ব। আৰু ইয়াত এনেকৈ আছে, আৰু ইয়াত যোনজন 19 নম্বৰত আছে তেওঁৰ নামটো মই উল্লেখ কৰিব বিচাৰিম, ত্ৰিদিশা কলিতা। থেংক ইউ। একচুৱেলি তেওঁৱে ন'টিছখন মোক দিছিলে যে ফাৰ্ষ্ট অ'কে এইখন বা আহিলে বুলি। তেওঁ মোক বহুতখিনি ন'টিছ আগৰ পৰাও দিয়ে আৰু জনাইছিলে যে বহুত এক্সামত হেল্পফুল হৈছিলে বুলি। ছ' ত্ৰিদিশা আৰু সকলোলৈকে মোৰ শুভকামনা থাকিল, তেওঁৰ লগতে বাকী সকলোখিনিলৈ শুভকামনা থাকিল। এইখনেই গোটেই লিষ্টখন হয়। এইখন মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। এইখন হৈছে গোটেইখন লিষ্টখন। আপোনালোকে মই তাত দি দিম, চাই ল'ব পাৰিব। এতিয়া আমি আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰ আৰু ছিট কেপাচিটিৰ বিষয়ে ডিছকাছ কৰোঁ। ছ' এইখন হৈছে আপোনাৰ ন'টিছখন, এডমিশ্যন ন'টিছ গাইডলাইনছ এইখন আছে ইয়াত। আৰু ইয়াত দিয়া আছে, ইন কণ্টিনিউশ্যন ইন দ্য আৰ্লিয়াৰ ন'টিছখন আমি চাম। তেতিয়াহ'লে আমি কেণ্ডিডেটছ হু হেভ কোৱালিফাইড দ্য BEd এণ্ট্ৰেন্স টেষ্ট, যোনে যোনে কোৱালিফাই কৰিছে, এডমিশ্যন টু দ্য 2-year BEd প্ৰগ্ৰেম শ্বেল বি কণ্ডাক্টেড ফিজিকেলি এলং উইথ দ্য ভেৰিফিকেশ্যন অফ অৰিজিনেল ডকুমেণ্টছ অন 23rd জুলাই 2026। ডেটটো মনত ৰাখিব, 23 জুলাই তাৰিখে হ'ব। এতিয়া বহুত বেছি বানপানীৰ অৱস্থা হৈছে, ছ' এইটো ডেটটো পিছুৱাবও পাৰে, বাট ৰিচেণ্টলি ন'টিছখন আহিছে, ছ' বেছি পিছুৱাব বুলি আশা কৰিব নোৱাৰোঁ। আপোনালোকে যিমান পাৰে সময়মতে যাব। কিন্তু ইয়াত বহুত ষ্ট্ৰিক্ট হয় শিৱসাগৰ ইউনিভাৰ্চিটি, অকণমানো টাইমৰ ইফাল সিফাল হ'লে কিন্তু আপোনালোকে এডমিশ্যন নাপাব একচুৱেলি ছিটটো। ছ' আপোনালোকে টাইম মতে যাবলৈ চেষ্টা কৰিব। আৰু কেতিয়া হ'ব, 23 জুলাই তাৰিখে। আৰু আগতে ডেটটো দিছিলে একচুৱেলি 20 জুলাই, এতিয়া কিমান হ'ব, 23 জুলাই তাৰিখে। তো মনত ৰাখিব ডেটটো ফাৰ্ষ্ট 23 জুলাই। নেক্সট টোটেল ছিট কেপাচিটি কিমান, 50। আৰু ৱেইটেজটো আমি গম পালোঁ মেৰিট লিষ্টত, BEd এণ্ট্ৰেন্স টেষ্টৰ পৰা 60% গৈছে, SSLCৰ পৰা 10%, হায়াৰ ছেকেণ্ডেৰীৰ পৰা 10%, গ্ৰেজুৱেশ্যনৰ পৰা 10%, আৰু গ্ৰেজুৱেশ্যন পষ্ট গ্ৰেজুৱেশ্যন দুইটা মিলাই বা যোনটো হায়েষ্ট হয় সেইটোতে 20% গৈছে, আৰু টোটেল হৈছেগৈ 100%। দুইটা মিলোৱা নাই, এটা লৈছে গ্ৰেজুৱেশ্যন লৈছে বা পষ্ট গ্ৰেজুৱেশ্যন, যাৰ হায়েষ্ট হয়। আৰু ৰিজাৰ্ভেশ্যন পলিচি কেনেকৈ আছে, OBCৰ আছে 7%, SC 7%, ST প্লেইনছৰ 10%, ST হিলছৰ 5%, EWSৰ 10%, PWDৰ 5%। ছ' এইটো অনুসাৰে আপোনালোকৰ ছিট ৰিজাৰ্ভ আউট অফ 5 ছিট ৰিজাৰ্ভ ফৰ ষ্টুডেণ্টছ অফ শিৱসাগৰ ইউনিভাৰ্চিটি। শিৱসাগৰ ইউনিভাৰ্চিটিৰ কাৰণে স্পেচিয়েল কোটা আছে। আপোনালোক কোনোবা যদি শিৱসাগৰ ইউনিভাৰ্চিটিতে পঢ়িছিলে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু তেওঁলোকৰ কাৰণে আছে, OBCৰ কাৰণে এটা আছে, SCৰ কাৰণে এটা আছে, ST প্লেইনছ বা হিলছ দুইটা মিলাই এটা আছে, আৰু EWSৰ কাৰণে এটা আছে। আৰু বাকীখিনি ইমান প্ৰয়োজন নাই, টাই ব্ৰেকিং ক্ৰাইটেৰিয়া এইখিনি আমাৰ প্ৰয়োজন নাই, যিহেতুকে মেৰিট লিষ্ট অলৰেডি ওলাই গৈছে। প্ৰচিডিউৰ কেইটাৰ পৰা হ'ব এইখিনি মনত ৰাখক, কিন্তু এইটো মানে বহুত বেছি ইম্পৰ্টেণ্ট হয় শিৱসাগৰৰ কাৰণে। এইটো মানে এনেকুৱা হয় 1 মিনিটৰ ইফালে গ'লে আপোনালোকে ছিট পোৱাৰ চান্স কমি যায়। ছ' এইখিনি চাই থওক। ছ' শিৱসাগৰ ইউনিভাৰ্চিটি কেতিয়া হ'ব, 23 জুলাই তাৰিখে 11 বজাত। মনত ৰাখিব, বানপানীৰ সমস্যা হৈ আছে, বাট নাজানো তেওঁলোকে কিবা এটা ভাবিয়ে হয়তো দিছে, বাট 23 তাৰিখে দিছে, আপোনালোক যাব লাগিব। ডিউৰিং কাউন্সেলিং দে শ্বেল প্ৰডিউচ কি দিব লাগিব, প্ৰিণ্টেড কপিজ অফ দ্য ফাইনেলি ছাবমিটেড অনলাইন এপ্লিকেশ্যন যোনখন ছাবমিট কৰিছিলে তাৰ প্ৰিণ্টেড কপি দিব লাগিব। ছেল্ফ এটেষ্ট ফটোকপিজ অফ অল দ্য আপলোডেড ডকুমেণ্টছ, যিমানখিনি ডকুমেণ্ট আপলোড কৰিছিলে সকলোখিনি দিব লাগিব।
আৰু কিবা যদি থাকিও গৈছিলে সেইখিনিও দিব লাগিব অৰিজিনেল ডকুমেণ্টছ ফৰ ভেৰিফিকেশ্যন অৰিজিনেল ডকুমেণ্টখিনিও লাগিব আৰু তেওঁলোকক ভেৰিফিকেশ্যন কৰিব চ' তাৰ ভিতৰত এটাও কিন্তু মিছ নকৰিব শিৱসাগৰ ইউনিভাৰ্চিটি বহুত বেছি ষ্ট্ৰিক্ট হয় তো আপোনালোকে এইখিনি লৈ যাব আৰু একচুৱেলি ইয়াত লিখাই আছে ফেইলিয়াৰ টু ৰিপৰ্ট দ্য উইদিন দ্য ষ্টেপুলেটেড টাইম অৰ ফেইলিয়াৰ টু প্ৰডিউচ দ্য ৰিকুৱাৰ্ড ডকুমেণ্টছ চেল ৰিজাল্ট ইন কেঞ্চেলেশ্যন অফ কেণ্ডিডেটছৰ এণ্ড দ্য ভেকেণ্ট চিট চেল বি অফাৰ টু দ্য নেক্সট এলিজিবল কেণ্ডিডেট এজ পাৰ দ্য মেৰিট লিষ্ট চ' আপোনালোকে গোটেইখিনি লৈ যাব যিমান আছে ডকুমেণ্টছ টু বি ভেৰিফাইড ফিজিকেলি কি ফিজিকেলি ভেৰিফাই কৰিব লাগিব SSLC মাৰ্কশ্বিট হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট গ্ৰেজুৱেশ্যন মাৰ্কশ্বিটছ মানে যিমানখিনি আছে প্ৰতিটো ছেমৰ যিখিনি আছে গোটেইখিনি লৈ যাব পোষ্ট গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট কোনোবাই যদি ক্লেইম কৰিছে তেওঁলোকৰ কাৰণে আৰু ডেট অফ বাৰ্থৰ প্ৰুফ হিচাপে আপোনালোকে লৈ যাব লাগিব এডমিট কাৰ্ডটোও হৈ যায় কাষ্ট চাৰ্টিফিকেট কাৰোবাৰ যদি আছে EWS চাৰ্টিফিকেট যদি কাৰোবাক লাগে PWS চাৰ্টিফিকেট কেপ চাৰ্টিফিকেট লাগিব কাৰোবাৰ যদি হয় এপ্লিকেবল আৰু এনি আদাৰ ডকুমেণ্ট এজ ৰিকুৱাৰ্ড বাই দ্য শিৱসাগৰ ইউনিভাৰ্চিটি চ' গোটেইখিনি আপোনালোকে লৈ যাব আৰু এডমিশ্যন ফিজ কিমান হ'ব এইটো আকৌ নোট ডাউন কৰি লওক BEdৰ আৰ্টছৰ কাৰণে হয় 33,500 ৰুপিজ 33,500 আৰু ছায়েন্সৰ কাৰণে হ'ব 34,000 মানে 500 টকাৰ ডিফাৰেঞ্চ হয় আপোনালোকে লৈ যাব এইখিনি আৰু পে'মেণ্ট কেনেকৈ কৰিব পাৰিব ডিপ'জিটেড কেছ অনলাইন পে'মেণ্ট বেংক ট্ৰান্সফাৰ আপোনালোকে সকলোখিনি পদ্ধতিয়ে কৰিব পাৰিব কেছ দিওঁ বুলি ক'লেও দিব পাৰিব অনলাইন পে'মেণ্ট কৰোঁ বুলি ক'লেও কৰিব পাৰিব চ' শেষৰ কাৰণে কৈ দিছোঁ ডেট অফ এডমিশ্যন কেতিয়া 23 জুলাই ৰিপৰ্টিং টাইম কেতিয়া 11টা বজাৰ পৰা মনত ৰাখিব এই টাইমটো বহুত ইম্পৰ্টেণ্ট হয় আগৰবাৰ বহুতখিনি ষ্টুডেণ্টে মিছ কৰিছে অকণমান দেৰিকৈ পোৱাৰ কাৰণে তেওঁলোকে এডমিশ্যন পোৱা নাই চ' আপোনালোকে টাইমত যাবলৈ চেষ্টা কৰিব নেক্সট আমি এতিয়া চাওঁ আৰু নটিছত কি আছে আৰু এখন নটিছ আছে আপোনালোকৰ এইখনো শিৱসাগৰ ইউনিভাৰ্চিটিয়ে পাব্লিছ কৰিছে আৰু এইখন হৈছে ফিজ ষ্ট্ৰাকচাৰ BEd আমি গম পালোঁ অলৰেডি আৰ্টছৰ কাৰণে 33,500 আছিলে আৰু ছায়েন্সৰ আছিলে 34,000 বাট কি হয় আপোনালোকৰ ডিটেইলছ ইয়াত দিয়া আছে পাৰ ছেমিষ্টাৰ কিমান হ'ব কিহৰ কাৰণে কিমান লৈছে গোটেইখিনি আমি পাৰ ছেমিষ্টাৰ কিহৰ কাৰণে কি হৈ লৈছে সিমানখিনি নাচাওঁ বাট টোটেল কিমান খৰচ হ'ব সেইখিনি চেক কৰি লওঁ চ' ফিজ ষ্ট্ৰাকচাৰ ফৰ BEd এপ্লিকেবল ফৰ 26-27 ছেশ্যন মানে আপোনালোকৰ কাৰণে চ' আৰ্টছৰ কাৰণে টোটেল হ'ব ফাৰ্ষ্টত দিব লাগিব 33,500 নেক্সট আকৌ 30,500 তাৰপিছত আকৌ 33,500 তাৰপিছত 30,500 টোটেল যাব 1,28,000 এইটো আপোনালোকৰ টোটেল কষ্ট হ'ব BEd কৰাৰ মনত ৰাখিব আৰু প্লাছ আপোনালোকৰ ফৰ্ম ফিল আপৰ টাইমত যোনটো খৰচ হয় 1,500 টকা আৰু ছায়েন্সৰ কাৰণেও তেনেকৈ 34,000 ফাৰ্ষ্ট টাইম নেক্সট ছেমত 31,000 তাৰ নেক্সটত মানে থাৰ্ড ছেমত 34 তাৰ ফ'ৰ্থ ছেমত 31,000 টোটেল যাব 1,30,000 চ' এইটো হ'ব ছায়েন্সৰ কাৰণে চ' মনত ৰাখিব আৰ্টছৰ কাৰণে যাব 1,28,000 ছায়েন্সৰ কাৰণে যাব 1,30,000 এইখিনি হ'ব আপোনালোকৰ টোটেল BEdৰ কষ্ট প্লাছ আপোনালোকৰ ফৰ্ম ফিল আপৰ টাইমত 1,1200 মানকৈ খৰচ হ'ব পাৰ ছেমিষ্টাৰ সেইটোৱে হ'ব চ' আপোনালোকক গোটেই ডিটেইলছখিনি দি দিলোঁ শিৱসাগৰ ইউনিভাৰ্চিটি আশা কৰিছোঁ আপোনালোকৰ কাৰণে হেল্পফুল হ'ল কিবা ডাউট থাকিলে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু যোনে যাৰ নাম আহিছে লিষ্টত সকলোলৈকে মোৰ শুভেচ্ছা থাকিল আপোনালোকৰ ৰিজাল্ট দেখি মোৰ খুবেই ভাল লাগিছে আপোনালোকে কৈছে যে কিমান হেল্পফুল হৈছে গোটেইখিনি মোক টেষ্টেই হওক বা ভিডিঅ'জখিনি হ'ল চ' মই চেষ্টা কৰিম আগলৈ তেনেকৈ ভিডিঅ' লৈ আহি থাকিবলৈ আজিৰ কাৰণে ইমানেই আছিল থেংক ইউ ফৰ ৱাচিং